গৰিমা বৌৱেও এনে কাম কৰিলে। মইতো কেতিয়াও ভবা নাছিলোঁ গৰিমা বৌৱেও এনে কাম কৰিব পাৰে। মই কিন্তু ভবা নাছিলোঁ। যেতিয়া খবৰটো পালোঁ, খবৰটো শুনা পাই কিন্তু মই আচৰিত হৈছোঁ, ভাবিবলৈ বাধ্য হৈছোঁ যেন গৰিমা বৌৱেও এনে কাম কৰিব পাৰে। সঁচাকৈ যিহেতুকে আমি জুবিন গাৰ্গক ভগৱান বুলি মানো, ভগৱান স্বৰূপ, ভগৱানৰ পত্নী গৰিমা বৌৱেও এনে কাম কৰিব পাৰে। মই কিন্তু আচৰিত হ'লোঁ, ভাবিবলৈ বাধ্য হ'লোঁ। আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিলেহে আপোনালোকে গোটেই কথাখিনি গম পাব। যদি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে নাচায় ন, তেতিয়া আপোনালোকে কথাখিনি গম নাপাব। মই কি ক'ব বিচাৰিছোঁ, গৰিমা বৌৱেনো কি কাম কৰিলে, সেই কামটো কৰিব লাগিছিল নে নালাগিছিল, গোটেই কথাখিনি গম পাব। কিন্তু কিছুমানে কি কৰে, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে নাচায়, এডোখৰ যাব, স্কিপ কৰি দিব, কাটি কাটি যাব, মেইন বিষয়বস্তুটো গম নাপায় আৰু মোক বেয়া বেয়া গালি পাৰিব, গালি গালাজ কৰিব, তেনেকুৱা কৰিব। কিন্তু সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক। যিহেতুকে জুবিন গাৰ্গৰ পত্নী আছিল গৰিমা গাৰ্গ। ঠিক আছে, যেনেদৰে আমি জুবিন গাৰ্গক আমি এজন মানৱদৰ্দী, সমাজসেৱক, শিল্পী, মানে যি নামেৰে নামাকৰণ নকৰক কিয় গোটেইখিনি, তেনে এগৰাকী পত্নী গৰিমা বৌৱেও এনে কাম কৰিব পাৰিব বুলি, এনে কাম কৰিব বুলি মই কিন্তু ভবা নাছিলোঁ। স্পষ্ট কথা, মই যি কওঁ ডাইৰেক্ট অপেনলিয়ে কওঁ। মোৰ বাৰু ডিগ্ৰী নাই, কিন্তু ডিগ্ৰী নাই যদিও মই কিছুমান যি বুজি পাওঁ, মই ডিগ্ৰী নথকাকৈ মই আপোনালোকৰ কথাখিনি কৈ দিওঁ। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, মই ভাৰতীয় নাগৰিক হয়, কথা কোৱাৰ সকলো মানুহৰ অধিকাৰ আছে, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। সেইকাৰণে মই মোৰ নিজৰ অপিনিয়নটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকেও ক'ব পাৰে। যিহেতুকে আজিকালি বৰ্তমান সময়ত ডিজিটেল যুগ, সকলো মানুহৰ ছ'চিয়েল মিডিয়া আছে, সকলো মানুহৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, সকলো মানুহে নিজৰ নিজৰ অপিনিয়নটো দিব পাৰে। সেইকাৰণে মোৰ নিজৰ দৃষ্টিভংগীৰে মোৰ নিজৰ অপিনিয়নটো দিছোঁ যেন গৰিমা বৌৱেও এনে কাম কৰিব পাৰেনে, সেই কথাটো ক'বৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে একেবাৰে শেষত ভিডিঅ'টো চাই আপোনালোকৰ অপিনিয়নটো দি যাব। তাৰ আগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ, জুবিন গাৰ্গে বৰ্তমান সময়ত আজিলৈকে ন্যায় পোৱা নাই। এই কথাটো কিন্তু বহুত দুখ লাগে। আজিলৈকেও ন্যায় পোৱা নাই। আচলতে জুবিন গাৰ্গৰ দৰে এনে এজন মহান মানুহ, যি ভগৱান তুল্য, ভগৱানৰ এটা অংশ, যি আমি ভগৱান মানো, সেই ভগৱানৰ কাৰণে আমি ন্যায় বিচাৰিব লগা হৈছে। কিন্তু এইটো বহুত ডাঙৰ দুখৰ কথা। আচলতে আমি এইটো ন্যায় বিচাৰিব নালাগে। এইটো স্বতঃস্ফূৰ্তভাৱে এনে এজন মহান মানুহৰ কাৰণে এইটো স্বতঃস্ফূৰ্তভাৱে ন্যায় যোনটো প্ৰক্ৰিয়া, আনতকৈ এইটো ব্যতিক্ৰম হ'ব লাগিছিলে, আনতকৈ এইটো বেলেগ হ'ব লাগিছিল ন্যায় প্ৰক্ৰিয়াটো। এইটো লালদু পাণ্ডু নহয়তো, এইটো মানে একদম ঘটিয়াম বাটিয়াম বা ধনীৰাম এইটো চেতিয়া তেনেকুৱা নিচিনা নহয়তো, ধনীৰাম চেতিয়া তেনেকুৱা নিচিনা নহয়তো। আচলতে বেয়া লাগিছে এই বস্তুটো, গম পালে নাই? মুঠতে জুবিন গাৰ্গৰ ন্যায় যোনটো প্ৰক্ৰিয়াটো, এইটো আনতকৈ বেলেগ হ'ব লাগিছিল। ঘটিয়াম বাটিয়াম মানুহ নহয়তো, যধু মধু নিচিনা নহয়তো, এইটো ঘটিয়াম বটিয়াম নহয়তো। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আচলতে কি হৈছে কি হোৱা নাই, আচলতে মেইন ৰহস্যটো কি হৈ আছে, এই বস্তুটোহে মেইন কথা। এইটো একো বুজি পোৱা নাই, আচলতে বুজি নাপাওঁ বাৰু। কাৰণ কেলৈ, আমি হ'লো কিবা সাধাৰণ মানুহ। নাচ দিলে চোৱা, ভোজ দিলে খোৱা বুলি কয় নহয়, তেনেকুৱা নহয়। কিন্তু হ'লেও বৰ্তমান সময়ত সকলোৱে শিক্ষিত, সকলোৱে পঢ়া শুনা আছে, কিন্তু এইবিলাক কথা এৰি নিদিয়ে। আগতে এইবিলাক আমাক ঠগনবাজি কিবাবাজি কৰি এইবিলাক ঠগি থ'ব পাৰে, কিন্তু বৰ্তমান সময়ত সকলো হাতে হাতে স্মাৰ্টফোন, সকলো হাতে হাতে ছ'চিয়েল মিডিয়া, সকলোৱে কথাখিনি নিজৰ অপিনিয়নটো কয়। মই বাৰীত আছিলোঁ, বাৰীৰ পৰা এতিয়া মই ঘৰলৈ আহি আছোঁ। চাই লওক, যিহেতুকে মই খেতি কৰোঁ, খেতিয়ে মোৰ প্ৰধান সম্পদ। মই খেতি কৰিয়ে পইচা উপাৰ্জন কৰোঁ, খেতি কৰিয়ে মই ভাত চাত এইবিলাক মানে যোগাৰ ধৰোঁ, খোৱা বোৱা এইবিলাক যোগাৰ ধৰোঁ, তেনেকুৱা বস্তুটো। খেতিটো মেইন, খেতিৰ কাৰণে মই কৰি থাকোঁ নাই। খেতি চাই লওক, বিলাহী লগাই আছোঁ, বিলাহী বিকি আছোঁ, এয়া দেখিলে। এতিয়া মই ঘৰলৈ আহি আছোঁ। মই আপোনালোকক কৈ আছোঁ যেন গৰিমা বৌৱেনো কি কৰিলে, গৰিমা বৌৱে এনে কাম কৰিব পাৰিব বুলি ভবা নাছিলোঁ। মই কথাটো আপোনালোকক কৈ আছোঁ যেন, আপোনালোকে খালি ভিডিঅ'টো এৰি নিদিব। তাৰ আগতে আপোনালোকক এটা একদম অনুৰোধ কৰিছোঁ, এইটো অনুৰোধ নে কি এনে, আপুনি যি বুলি ভাবে ভাবক, কিন্তু আপোনালোকক ভৰিটো ধৰি দিছোঁ, আপোনালোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখক।
এইটো নিলিখাকৈ নাথাকিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখোগে, অনুৰোধ কৰিছোঁ। এইটো নিলিখাকৈ নাথাকিব, যিহেতুকে আমি ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গক আমি ন্যায় দিব লাগিব। যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে থাকিম। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যেন গৰিমা বৌৱেনো কি কাম কৰিলে। আচলতে গৰিমা বৌৱে আৰু গৰিমা বৌৰ পৰিয়ালবৰ্গই এনে এটা কাম কৰিলে। আচলতে প্ৰথমতে মই কথাটো নোকোৱা আগতেই মই গৰিমা বৌ আৰু গৰিমা বৌৰ পৰিয়ালবৰ্গলৈ মই একদম এটা বিগ চেলুট দিছোঁ, ধন্যবাদ দিছোঁ। এনে এটা মহান কাম কৰিলে গৰিমা বৌ আৰু গৰিমা বৌৰ পৰিয়ালবৰ্গই। যিটো মহান কাম কৰিলে নহয়, আপোনালোকে জানিলে এতিয়া আপোনালোকেও ধন্যবাদ দিব। আপোনালোকেও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব যেন সঁচাকৈ পৰিয়ালটিক কুশলে ৰাখক, শক্তি দিয়ক। গৰিমা বৌক যি দুখ দিলে, যি দুখ হ'ল, যি জুবিন দা নোহোৱাৰ যোনটো দুখ, সেই দুখটোৰ লগত যুঁজিব পৰাকৈ ভগৱানে শক্তি দিয়ক। আপোনালোকেও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব। মই এতিয়া কৈ আছোঁ আপোনালোকক শুনক। আচলতে জুবিন গাৰ্গে এখন সপোনৰ ঘৰ নিৰ্মাণ কৰিছিল। জুবিন গাৰ্গে এখন সপোনৰ ঘৰ নিৰ্মাণ কৰিছিল খাৰঘুলিত, যি সেই সপোনৰ ঘৰখন সম্পূৰ্ণ হৈ নুঠিল। সপোনৰ ঘৰখনত থাকিবলৈ নাপালে। তো সেই সপোনৰ ঘৰখন এতিয়া সেই মাটিডোখৰ গৰিমা বৌ আৰু গৰিমা বৌ পৰিয়ালবৰ্গই এনে এটা মহান কাম কৰিলে। আচলতে কি বুলি ক'ম, আচলতে যেনেদৰে জুবিন গাৰ্গ যি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ যেনেকৈ মহান আছিল, যি মানৱ দৰদী আছিল, সমাজ সেৱক আছিল, মানে যি নামেৰে নামাকৰণ নকৰক কিয়, তো এতিয়া জুবিন গাৰ্গৰ পৰিয়ালবৰ্গও গৰিমা বৌ জুবিন গাৰ্গৰ দৰেই যিহেতুকে সপোনৰ ঘৰখন ৰাইজৰ ৰাজহুৱা কামত, ৰাইজৰ বাবে উচৰ্গা কৰি দিছে। চিন্তা কৰক, বৰ্তমান সময়ত যি পৰিস্থিতি, অকণমান মাটিৰ কাৰণেই খোৱা কামোৰা, কাজিয়া পেচলা, টোক মাৰি মই খাওঁ, টোক মাৰি মই লওঁ। আজিকালিতো তেনেকুৱাই ন, ভাই ককাই চিনি নাই, ভাই ককাই কাজিয়া, মা দেউতাক চিনি নাপায়, কোনো কাকো চিনি নাপায়, তেনেকুৱা। তো কিন্তু বৰ্তমান সময়ত গৰিমা বৌ পৰিয়ালবৰ্গ আৰু গৰিমা বৌয়ে কিন্তু তেনেকুৱা কথা একো চিন্তা নকৰি ৰাইজৰ কাৰণে সেই খাৰঘুলি ঘৰটো আৰু মাটিডোখৰ উচৰ্গা কৰিছে। দেখি ঐ কি বুলি ক'ম। আচলতে গৰিমা বৌ আপুনি কুশলে থাকক, আপুনি সুস্থ থাকক, ভগৱানে আপোনাক মংগল কৰক। আপুনি যি এতিয়া যি পৰিস্থিতিত সন্মুখীন হৈ আছে, সেই পৰিস্থিতিৰ লগত যুঁজিব পৰাকৈ ভগৱানে শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোককো মই এটা কথা ক'ব বিচাৰিছোঁ, এই খবৰটো শুনি, এই খবৰটো পাই আপোনালোকে কেনেকুৱা পালে? মই কিন্তু বহুত সুখী, বহুত ভাল পালোঁ। যিহেতুকে জুবিন গাৰ্গো সেই একেই মানৱ দৰদী আছিল, ৰাইজৰ কথা চিন্তা কৰিছিল। এতিয়াও পৰিয়ালবৰ্গ আৰু জুবিন গাৰ্গৰ পত্নীও তেনে কথা চিন্তা কৰিছে। এই খবৰটো শুনি মই কিন্তু বহুত ভাল পালোঁ। আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়কচোন, আপোনালোকে শুনি কেনে পালে। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আন 10জনক আপোনালোকৰ ফালৰ পৰা দেখুৱাই দিয়ক ভিডিঅ'টো। কিন্তু আপোনালোকে এনেকুৱা ভিডিঅ' চাগে শ্বেয়াৰ হ'লে টানেই পাব। কিন্তু কৈছোঁ আৰু শ্বেয়াৰ কৰিলেও কৰিব, নকৰিলেও নাই। আপোনালোকক হ'লেও কৈ দিছোঁ যেন আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিলিখাকৈ একদমেই নাথাকিব। ধন্যবাদ।